Dear student, আজি মই আলোচনা কৰিম ক্লাস 9 ৰ 2.5 অনুশীলনীৰ ওপৰত। আৰু এই 2.5 অনুশীলনীৰ পৰা মই দুটা অংক কৰি দিবৰ কাৰণে চেষ্টা কৰিম। এই অংক দুটাৰ ভিতৰত এটা হৈছে প্ৰমাণ কৰা আৰু এটা উৎপাদক বিশ্লেষণ কৰা। গতিকে এই অংক দুটাৰ কৰিবৰ কাৰণে আমি এটা সূত্ৰ মুখস্থ মানে জনা বহুত দৰকাৰ। গতিকে তোমালোকে এই সেই মই বৰ্ডত দেখুৱাই দিম সূত্ৰটো, সেই সূত্ৰটো তোমালোকে মুখস্থ কৰিবা, তেতিয়াহ'লে অংকটো তোমালোকৰ সহজ হ'ব। আৰু এটা কথা, তোমালোকৰ মই অংক যিটো পদ্ধতিত মই অংকটো কৰি দিম, তোমালোকৰ যদি সেই পদ্ধতিটো সহজ বা তোমালোকে বুজি পোৱা তেন্তে তোমালোকে কমেণ্ট কৰি মোক জনাবা, যাতে পৰৱৰ্তী ভিডিঅ' বনোৱাত মোৰ সহজ হয়। ঠিক আছে, তো ব'লা আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই প্ৰশ্নটোত কোৱা হৈছে যে ইয়াৰ উৎপাদক বিশ্লেষণ কৰা। প্ৰশ্নটোত কোৱা হৈছে উৎপাদক বিশ্লেষণ কৰা। গতিকে প্ৰশ্নটো চাই পেলাই আমি গম পাব লাগিব যে এই প্ৰশ্নটো আমি উৎপাদক বিশ্লেষণ কৰিবলৈ হ'লে কোনটো সূত্ৰৰ সহায়ত আমি উলিয়াব পাৰিম বা কোন সূত্ৰৰ সহায় লৈ আমি অংকটোৰ সমাধান কৰিব পাৰিম, সেইটো আমি প্ৰথমে জনা উচিত। গতিকে আমি সেই সূত্ৰটো বৰ্ডৰ ছাইডত লিখি ৰাখিছোঁ। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে এই সূত্ৰটো মুখস্থ কৰি ল'ব, সেইসকলে এই অংকটো অতি সোনকালে কৰিব পাৰিব মই ভাবোঁ। এইটো সূত্ৰ a কিউব প্লাছ বি কিউব প্লাছ চি কিউব মাইনাছ 3abc সমান কি হয় গৈ a প্লাছ বি প্লাছ চি হোল ইনটু a স্কোৱাৰ প্লাছ বি স্কোৱাৰ প্লাছ চি স্কোৱাৰ মাইনাছ ab মাইনাছ bc মাইনাছ ca। এইটো সূত্ৰ আমি মুখস্থ কৰিব লাগিব। গতিকে প্ৰশ্নটোলৈ আমি আকৌ ঘূৰি আহিছোঁ যে প্ৰশ্নটোত 27x কিউব প্লাছ y কিউব প্লাছ z কিউব মাইনাছ 9xyz, তো ইয়াৰ উৎপাদক বিশ্লেষণ কৰিব লাগে। তো আমি প্ৰশ্নটো দেখা পালোঁ আৰু সূত্ৰটো যিটো আছিলে মই ছাইডত যিটো লিখিছিলোঁ তাৰ বাওঁফালে যিটো আছে, লেফ্ট হেণ্ড ছাইডত যিটো আছে সেইটো সেইখিনি দেখিছোঁ আমি প্ৰায় প্ৰশ্নটোৰ লগত মিলিছে, এই প্ৰশ্নটোৰ লগত মিলিছে। তো আমি প্ৰশ্নটোৰ পৰা যিকেইটাৰ ওপৰত কিউব আছে সেই তাৰ পৰা আমি কি কৰিম, এ বি চিৰ মান বনাই লওঁ। প্ৰথমে এ কিউব বি কিউব চি কিউব মাইনাছ 3abc, এ কিউব প্লাছ বি কিউব প্লাছ চি কিউব মাইনাছ 3abc মানে কি হয় এইটো। গতিকে ইয়াতো এইটোক মনে মনে যদি এ ধৰোঁ, এ কিউব ধৰোঁ, এইটোক মনে মনে যদি আমি বি ধৰোঁ, এইটোক মনে মনে যদি আমি চি কিউব ধৰোঁ, মানে এ কিউব বি কিউব চি কিউব, তেনেকুৱা সূত্ৰত থকা যিটো বাওঁফালে আছে সূত্ৰত সেইখিনিৰ লগত মিলিছে। গতিকে আমি ইয়াৰ পৰা প্ৰথমে এ বি চি বনাব চেষ্টা কৰিম। তো কেনেকৈ বনাম, আমি ইকুৱেল দি পেলাই লিখিম 27ৰ ঘনমূল 3x কিউবৰ কাৰণে x লিখি পেলাই ওপৰত কিউব দি দিম। মানে 3 কিউব ভাঙিলে 27 হ'ব আৰু x ৰ ভাঙিলে x কিউব হ'ব, এনেকৈ প্লাছ y-টোৰ কাৰণে y লিখি পেলাই y হোল কিউব লিখি দিলোঁ, প্লাছ z-ৰ কাৰণে এইটো z লিখি পেলাই z হোল কিউব। যেতিয়া আমি মনে মনে এইটোক a বুলি ধৰিম, এইটোক b বুলি ধৰিম বা এইখিনিক c বুলি ধৰিম। তো বাওঁপক্ষত আছিলে সূত্ৰটো a কিউব প্লাছ বি কিউব প্লাছ চি কিউব, আমাৰ হৈ গ'ল। এইটোক a ধৰিছোঁ a কিউব প্লাছ এইটোক b ধৰিছোঁ b কিউব প্লাছ চি কিউব, এইটোক c ধৰিছোঁ। তাৰপিছত কি আছিলে সূত্ৰটো মাইনাছ 3abc, এৰ মানটো কিমান ধৰিছিলোঁ, এৰ মানটো আছিলে 3x, তো বিৰ মানটো কি y ইনটু চিৰ মানটো কিমান ধৰিছিলোঁ z। যেতিয়া আমি এইখিনি সম্পূৰ্ণ পূৰণ কৰিম 3 3 গুণ 9 আৰু লগত xyz, এই 9xyz মিলি গ'ল। গতিকে এই প্ৰশ্ন এইখিনিৰ পৰা আমি ভাঙি পেলাই এইখিনি বনাইছোঁ, কিয়নো যিটো সূত্ৰ আছে সেই সূত্ৰৰ বাওঁপক্ষৰ লগত আমি মিলাই লৈছোঁ। মানে তাৰ পৰা আমি abc ৰ মান উলিয়াই পেলাই এনেকৈ 3abc পাইছোঁ মাইনাছ 3abc। এতিয়া এইটোক মনে মনে যদি আমি এ, এইটোক যদি মনে মনে বি, এইটোক মনে মনে চি, 3abc বাওঁপক্ষৰ লগত সম্পূৰ্ণ মিলি গৈছে যিটো সূত্ৰটো আছিলে আমাৰ। এতিয়া আমি কি কৰিম, তেতিয়াহ'লে এ কিউব প্লাছ বি কিউব প্লাছ চি কিউব মাইনাছ 3abc মানে সূত্ৰমতে কি হয়। তো আমি জানো এ কিউব প্লাছ বি কিউব প্লাছ চি কিউব মাইনাছ 3abc মানে কি হয়, এ স্কোৱাৰ প্লাছ তেনেকুৱা কিবা আছে যদি তোমালোকে লিখিব পাৰিবা। যদি মুখস্থ তোমালোকৰ জনা থাকে তেতিয়াহ'লে তোমালোকে অংকটোত আগবাঢ়িব পাৰিবা, আৰু যদি মুখস্থ নাথাকে তেতিয়াহ'লে তোমালোকৰ মানে উলট পালট সূত্ৰ আহিবগৈ। গতিকে এইটো সূত্ৰটো তোমালোকে মুখস্থ কৰি তাৰপিছত অংকটো আগবাঢ়িব পাৰিবা।
ঠিক আছে গতিকে আমি অংকটো একেবাৰে সমাধান কৰি দিছো তোমালোকে ভালকে বুজি লবৰ কাৰণে চেষ্টা কৰা তো ইয়াত a cube plus b cube plus c cube minus 3abc এনেকুৱা আৰ্হি বনাই লৈছো মই এনেকুৱা আৰ্হি মতে কি হ'বগৈ যে আমি জানো a cube plus b cube plus c cube মানে plus c cube minus 3abc মানে হয় কি সূত্ৰত লিখা আছে সাইডত a plus b plus c তো আমি ইয়াত a লিখো কিয়নো a এর মান লিখিম এটুক মনে মনে আমি a বুলি ধৰিছো ঠিক আছে তো এটো আমি সূত্ৰৰ মতে কি হ'বগৈ a plus b plus c a মানে 3x plus b মানে y plus c মানে z a plus b plus c লিখা হ'ল আকৌ সূত্ৰৰ মতে কি আছিল a স্কয়ার a মানে 3x এটো a স্কয়ার plus b স্কয়ার b মানে y b স্কয়ার plus c স্কয়ার c মানে z c স্কয়ার minus ab a মানে 3x into b মানে কি আছিল y minus bc b মানে y into c মানে z minus সূত্ৰমতে কি আছিল ca c মানে z a মানে 3x এনেকৈ আমি লিখি দিম দ্বিতীয় বন্ধনী দিম কিয়নো প্ৰথম বন্ধনী ব্যৱহাৰ হ'ল এটো কৰি ইয়াত দ্বিতীয় বন্ধনী আহিব তাৰ পিছত কি কৰিম এটো যেনেকুৱা আছে সেম লিখি দিম 3x y z whole into 3 বর্গ ভাগিলে 9 x এর কি হবগৈ x স্কয়ার x এর বর্গ ভাগিলে প্লাস আর y এর y স্কয়ার হবগৈ প্লাস z হোল স্কয়ার মানে z স্কয়ার মাইনাস 3 x এর লগত পড় গলে xy মাইনাস y into z মানে yz মাইনাস 3 x পূরণ z মানে xz তো এইখিনি হল আমাৰ এই প্ৰশ্নটোৰ উৎপাদক বিশ্লেষণ কৰাৰ সমাধান ঠিক আছে অংকটো তোমালোকে বুজিবলৈ চেষ্টা কৰিবা ঠিক আছে ক্লাস 9 ৰ 2.5 অনুশীলনৰ পৰা 13 নম্বৰ অংকটো কৰি দি আছো আৰু সেই প্ৰশ্নটো বৰ্ডত মই লিখি ৰাখিছো প্ৰশ্নটোত কোৱা হৈছে যদি x + y + z = 0 তেন্তে দেখুৱা যে x³ + y³ + z³ = 3xyz মানে প্ৰমাণ কৰিব দিছে যেতিয়া x + y + z ৰ মান 0 হয় প্ৰমাণত এটোই কৈছে যে আমাক এটা মান দি দিছে যে x + y + z = 0 সেই অৱস্থাত আমি প্ৰমাণ কৰিব লাগে x³ + y³ + z³ = 3xyz এটো আমি প্ৰমাণ কৰিব লাগিব লাগে গতিকে আমি কি কৰিম অংকটো কৰোতে আমি এটো কথা ভাবিব লাগিব যে প্ৰশ্নটোত আমাক কি দিয়া আছিল x + y + z = 0 দিয়া আছিল তো হেতু কথা আমি লিখি দিম the given x + y + z = 0 এটো দিয়া আছিল তাৰ পিছত আমি কি কৰিম ইয়াৰ পৰা x + y ৰাখি দিম আৰু সমান চিহ্নৰ বাওফালে যেটো z আছে প্লাসৰ z খুফালে গুছি গলে মাইনাসৰ z হ'ব আৰু এইটোক আমি মনে মনে 1 নং ধৰি ৰাখিম বা এনেকে লিখি দেখুৱাই দিম 1 নং বুলি ঠিক আছে পৰৱৰ্তী আমি কি কৰিম তো যেনেকুৱা আছে সেম লিখি দিম লিখি দিয়াৰ পিছত দুয়োফালে আমি কি কৰিম তাক ঘন কৰি দিম মানে কিউব কৰি দিম ঠিক আছে তো আমি ইয়াত লিখি লম দুয়োফালে ঘন কৰি এনেকে ঘন কৰাৰ পিছত এতিয়া আমি দেখা পালো x + y হোল কিউব গতিকে আমি x + y হোল কিউবৰ যেটো অনুসিদ্ধান্তৰ সূত্ৰ আছে এটো আমি লিখি দিম তো সূত্ৰটো x³ + y³ + 3xy whole into x plus y এটো আছে x plus y whole cube যেটো আছে x plus y whole cube ৰ সূত্ৰ আমি ইয়াত ব্যৱহাৰ কৰিছো ঠিক আছে x plus y whole cube ৰ সূত্ৰ আমি ব্যৱহাৰ কৰিছো তোমালোকৰ ক্লাস 9 ৰ যেটো কিতাপ আছে সেই কিতাপত তোমালোকে এই সূত্ৰটো বিষয়ে পাবা তাৰ পৰা চাই লবা ইকুৱেল আমি ইকুৱেল লিখিলো -z³ মাইনাসৰ কিউব ভাঙিলে কিমান হ'বগৈ মাইনাস z³ এতিয়া কি কৰিম যে যেনেকুৱা আছে x³ + y³
প্লাস 3xy আৰু বন্ধনীত x plus y তো x plus y আমি লিখো x plus y ৰ হলনি x plus y ৰ হলনি এক নম্বৰত কি দিয়া আছে -z তো আমি হেতু লিখি দিলো x plus y ৰ ঠাইত আমি -z লিখিছো কৰ পৰা এটো এক নম্বৰ পৰা x plus y মানে কি -z আৰু সমান চিহ্ন যেটো হুফালে -z কিউব আছিল -2 যদি আমি বাওফালে লৈ আহো কি হ'বগৈ প্লাস আৰু কি z কিউব তো হিফালে কিমান থাকিব হফালে 0 তো ইয়াতে -z আহিছে ইয়াৰ পৰা যদি তোমালোকে বিছৰ ইয়াত লিখি দিবা কৰ পৰা আহিছিলে 1 নম্বৰ পৰা 1 নম্বৰ পৰা তো এতিয়া কি কৰিম ইয়াত x কিউব যেটো আছে তো লিখি দিম প্লাস y কিউব তো লিখি দিম আৰু কিউব আৰু x গল y গল আৰু এটা আছে কাৰ z আৰু z কিউব তো লিখি দিম আমি পিছত তাৰপিছত কি কৰিম প্লাসে মাইনাসে মাইনাস ইয়াত 3xy ৰ লগত যেতিয়া z পূৰণ কৰিম কি হ'বগৈ 3xy z আৰু হিফালে কিমান থাকিব 0 তাৰপিছত আমি কি কৰিম ইয়াৰ x কিউব লিখিলো y কিউব সেম লিখি দিলো z কিউব সেম লিখি দিলো এতিয়া -3xyz সমান চিহ্নৰ বাওফালৰ পৰা আমি হুফালে লৈ গলে কি হ'ব প্লাসৰ 3xyz তো হৈ গল আমাৰ প্ৰমাণ ইয়াত লিখি দিম আমি যে প্ৰমাণ হ'ল তো এইটোই আছিল এই অংকটোৰ সমাধান বিহেকে অংকটো যেটো বস্তু দিয়া আছিল প্ৰথম অৱস্থাত পাতনিৰ হেতুৰ পৰা আমি আৰম্ভ কৰি মাজত আমি x plus y হোল কিউবৰ সূত্ৰ ব্যৱহাৰ কৰিছো আমি অৱহত প্ৰমাণটো কৰিব পাৰিছো গতিকে অংকটো তোমালোকে ভালকে বুজিব চেষ্টা কৰিবা ঠিক আছে আজি ইমানতে সামৰিছো দিয়া ধন্যবাদ